মই এই ইস্তেমাথলীৰ পৰা আমাৰ স্থানীয় ৰাইজক অনুৰোধ জনাইছোঁ যাতে ৰাইজে আহি পেলাই আমাৰ ইস্তেমাৰ যিখিনি কাম বাকী আছে সেই কামখিনি যাতে সকলোৱে মিলিজুলি মানে কামখিনি আমি শেষ কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ চাৰিওফালৰ বৰপেটা তথা বঙাইগাঁও জিলাৰ চাৰিওফালৰ মানুহবিলাকক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি এই ইস্তেমাত কামত অংশগ্ৰহণ কৰে আৰু এই ইস্তেমাৰ কামটো সাফল্যমণ্ডিত কৰাৰ কাৰণে সহায় সহযোগিতা কৰে। ইস্তেমাখন ক'ত হৈ আছে? ইস্তেমাখন হৈ আছে কুকিলা খেতি পথাৰত, বৰপেটা বঙাইগাঁও জিলাৰ সীমামূৰী অঞ্চল। হয় হয়। আৰু কোন কোন জিলা? এইটো আপোনাৰ বঙাইগাঁও আচলতে নামনি অসম ভিত্তিত ইস্তেমাটো হৈ আছে। নামনি অসমত আচল 12খন জিলা আছে আৰু এই 12খন জিলা সামৰি এই ইস্তেমাখন হৈ আছে। নামনি অসম ভিত্তিক 12খন জিলাৰ সৈতে কুকিলা খেতি পথাৰত আমি ইস্তেমাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে এটা প্ৰস্তুতি চলাইছোঁ। এই ইস্তেমাৰ জৰিয়তে আমি সাধাৰণতে ইছলামিক মানে কোৰাণ হাদিছৰ বয়ানেৰে সমাজৰ পৰা বাল্য বিবাহ, মদ ভাং আদি কেনেকৈ দূৰ কৰি এখন মুক্ত সমাজ গঢ়িব পাৰোঁ তাৰ এটা প্ৰচেষ্টা চলাই আছোঁ। আৰু এই ইস্তেমাখন অহা ফেব্ৰুৱাৰী মাহৰ 5, 6 আৰু 7 তাৰিখত অনুষ্ঠিত কৰা হ'ব।